নগাঁৱত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় শিশুনাট সমাৰোহ। অসম নাট্য সন্মিলনৰ উদ্যোগত আৰু অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ কেন্দ্ৰীয় শিশুনাট সমাৰোহ অনুষ্ঠিত হৈছে। নগাঁও জিলা পুথিভঁৰালত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কেন্দ্ৰীয় শিশুনাট সমাৰোহ 2024ৰ লগত সংগতি ৰাখি নগাঁও জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ অধিৱেশনখন অনুষ্ঠিত হয়। নগাঁও জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নাট সমাৰোহত অসমৰ বিভিন্ন জিলাৰ পৰা 20টাকৈ শিশু নাট্যদলে অংশগ্ৰহণ কৰিছে। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভণিতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পাছতেই নাট সমাৰোহৰ মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰাক্তন বিধায়ক ডাক্তৰ দুৰ্লভ চমুৱাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেতা উপকূল বৰদলৈ, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কিচেন দাস, বিশিষ্ট গল্পকাৰ নাট্যকাৰ শিৱানন্দ কাকতি, শিক্ষাবিদ মোহিনী মোহন ডেকাকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ পাছতেই নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ কণ কণ শিক্ষাৰ্থীসকলে কুৰুক্ষেত্ৰত খেলিমেলি নামৰ নাটখন মঞ্চস্থ কৰাৰ উপৰিও আন 6খনকৈ শিশুনাট মঞ্চস্থ কৰা হয়। শিশু নাট সমাৰোহ তেওঁলোকে ইয়াত কৰাটো অতি আদৰণীয়, কাৰণ শিশুসকলৰ মানসিক বিকাশ নাটকৰ দ্বাৰাই অতি বেছি উৎকৰ্ষ সাধন হয়। কেন্দ্ৰীয় শিশুনাট সমাৰোহ এবাৰ নগাঁও জিলাত অনুষ্ঠিত হৈছে, আপোনালোক সকলোৱে জানে। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। দ্বিতীয় দিনত কাৰ্যসূচীত আমাৰ 7খন নাটক আছে। আমাৰ টোটেল নাটক আমি 13 তাৰিখৰ পৰা কৰিছোঁ, যোৱাকালিৰ পৰা আমাৰ 6খন নাটক, আজি 7খন নাটক আৰু অহাকালিলৈ আমাৰ আকৌ 7খন নাটক হ'ব। টোটেল 21খন নাটক হ'ব। ইয়াত আমাৰ বিভিন্ন ধৰণৰ শাখাসমূহে অংশগ্ৰহণ কৰিছে। আমাৰ গুৱাহাটীৰ পৰাও আহিছে নাটক, আমাৰ নাটক আহিছে এই কাৰ্বি আংলঙৰ পৰা, অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ নাটক আহিছে। সেই নাটকসমূহ আপোনালোকৰ পৰিৱেশন হ'ব আৰু শিশুসকলৰ আপোনালোকে সকলোৱে জানে বৌদ্ধিক বিকাশ যিটো হয়, আমাৰ যিটো কয় স্কিল ডেভেলপমেণ্ট, আমি সেইটোত অসম নাট্য সন্মিলনে বিশেষভাৱে গুৰুত্ব দিছোঁ। অসম নাট্য সন্মিলন কেন্দ্ৰীয় সমিতিৰ শিশুনাট সমাৰোহ নগাঁও জিলা সমিতিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। যোৱাকালি তেখেতসকলৰ ইতিমধ্যে 6খন নাট মঞ্চস্থ হৈছে, আজি 7খন নাটক হ'ব। অসম নাট্য সন্মিলনৰ শিশুসকলৰ বৌদ্ধিক বিকাশৰ বাবে অনাগত দিনত আৰু আগত দিনত বৰ্তমান সময়তো শিশুনাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে। শিশুসকলক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাত আজি নগাঁও জিলা সমিতিয়ে আয়োজন কৰা এই শিশুনাট সমাৰোহে সকলোকে নগাঁও জিলাৰ পৰা এটা বাৰ্তা দিব যে নগাঁও জিলাই যি আজি আৰ্হি দেখুৱাইছে, সেই আৰ্হিয়ে সমগ্ৰ অসমতে শিশুসকলক এই নাট্য চৰ্চাত আগবঢ়াই নিয়াত সহায় কৰিব। অসম নাট্য সন্মিলন আমাৰ নগাঁও জিলা সমিতিয়ে কেন্দ্ৰীয়ভাৱে যিটো শিশু নাট প্ৰতিযোগিতা আয়োজন কৰিছে, ই আচলতে অতি এটা উৎকৃষ্ট মানৰ চিন্তাধাৰা। আচলতে গোটেই কথাবিলাকৰ শিশু নাট সমাৰোহটো হৈছে কি, আপোনাৰ শিশুসকলৰ বৌদ্ধিক হওক, মানসিক হওক, শাৰীৰিক হওক উৎকৰ্ষ সাধনৰ এটা সুন্দৰ প্ৰচেষ্টা তেওঁলোকৰ এই নাট্য চৰ্চা। এই চৰ্চাৰ মাজেদিয়ে তেওঁলোকে নিজক বিকশিত কৰিব পাৰে। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।